हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল পুনৰ এটা ভিডিও লৈ স্বাগতম জনালো আৰু আজি আমি আহি পাইছো বৰপেটা ৰোডৰ মেলাত তো আপোনালোকক আমি মেলা দেখুৱাম আপোনালোকে মোৰ ভিডিওটো কন্টিনিউ কৰি থাকক আমি লগৰ বিলাক সকলো একেলগে আহিছো আজি আৰু ইয়াত গাড়ী থৈ আছে তাৰ কাৰণে আমি অকমান ইয়াত থিয় হৈ আছো আৰু এইফালে লগজনে চাকনা সিধা কৈ আছে মানে গাড়ীখন থব ইয়াত তাৰ কাৰণে আৰু আমি গাড়ীখন যাই আছো খোজকাঢ়ি যাই আছো আৰু এইটোখন হৈছে বৰপেটা ৰোডৰ ৰাখৰ গেট এইফালে যায় আৰু এইফালে আহে আৰু আমি এতিয়া সোমালো ভিতৰলৈ আৰু চাওক বহুত ভিৰ কাৰণ হাউলি ৰাস শেষ হোৱাৰ পিছত বৰপেটা ৰোডৰ ৰাস তিনিদিন আছিলে আৰু আমি গৈছিলোঁ লাষ্টৰ দিনা যোৱা নাই লাষ্টৰ আগৰ দিনা গৈছিলোঁ চ' আমি সকলোৱে বন্ধু বান্ধৱী ভণ্টি মোৰ হাজবেণ্ড চব সকলোৱে মিলি কেনে গৈছোঁ আৰু সকলোৱে মিলি গৈ কেনে বেছি ভাল লাগে তাৰপিছত এয়া যাই আছোঁ আৰু আগৰ নিচিনা এইবাৰ ইয়াত দিয়া নাই অকমান ভিতৰৰ ফালেহে গেটখন দিছে আৰু চাওক কিমান মানুহ গেট নাই তাতে গেট কিয় আৰু আমি সকলোৱে মিলি যাই আছো ৰাখৰ ভিতৰলৈ চাওক ইয়াত ইমান মানুহ আৰু হাউলি ৰাস থাকিলে ইমান মানুহ নহয় কিন্তু হাউলি ৰাস শেষ হ'ল তাৰ কাৰণে ইয়াত বহুত মানুহ হাউলিৰ পৰা বহুত মানুহ আছে আৰু বহুত জাগাৰ পৰা বহুত মানুহ আহিছে আৰু চাওক সাইডে দোকান দিছে সৰু আৰু এইফালেও গেট ভিতৰ ফালে আৰু বহুত লাইটিং বঢ়িয়া কৰি দিছে ইয়াতো আৰু চাওক সাইডে সৰু দোকান ভাজাৰ দোকান আৰু ইফালে গণেশৰ মূৰ্তি কি বঢ়িয়া কৰি বনাইছে চাওকচোন মই অকমান ভিতৰলৈ আপোনালোকক দেখাই আছো আৰু চাওক ইয়াতে বহুত ফটো উঠি আছে কিন্তু মই ফটো উঠাৰ চান্স নাপালো ইমান ভিৰ তাতে কেনেকৈ ফটো উঠিম কিবাকে মই ভিডিও এটা বনালো তাত যাই আৰু চাওক কিমান ধুনীয়াকৈ ডেকোৰেশ্যন বিলাক কৰিছে আৰু গণেশৰ মূৰ্তিটো চাওক মূৰ্তিটো কি ধুনীয়া কৰি লৰিও আছে হাতখন আৰু মই চালো আৰু ভালকৈ ওচৰৰ পৰা দেখুৱালো চাওক কি ধুনীয়া কৰি লৰি আছে আৰু সাইডে চাওক না কি ধুনীয়া কৰি ফটো উঠি আছে কাপলছ বিলাকে আৰু মই ভিৰৰ মাজে আহিলো আৰু চাওক চাৰিওফালে ভিৰ যেনে তেনেকৈ মই সোমালো আৰু ভণ্টি আৰু মোৰ ফ্ৰেণ্ডজনে আগে যাই আছে আৰু এইফালে চাওক তাতে পূজা কৰা হৈছে মানে ৰাস যেনেকৈ আমাৰ হাউলিত ৰাস মন্দিৰ আছে আৰু ইয়াত কিন্তু ৰাস মন্দিৰ নাই এনেকৈ ডেকোৰেশ্যন কৰিছে আৰু আনফালে ষ্টেজ বনাইছে আৰু তাতে কিবা প্ৰগ্ৰাম আছে আজি কোনবা সিংগাৰ আহিব চাগে মই নামটো নাজানো কিন্তু তাতে এনাউন্সমেন্ট কৰি আছিল তাত শুনিছো মই আৰু চাওক চাইডৰ কি ধুনীয়া পানী পৰি আছে আৰু এইফালে মঞ্চখন বহুত ডাঙৰ কৰিছে চাওক কি ধুনীয়া ফটো উঠিবৰ কাৰণে বঢ়িয়া হয় হৰিণটো চা টিকলি হৰিণটো চা আৰু এবাৰ বহুতো কিবা কিবি বনাইছে ৰবট সিস্টেম এয়া হৰিণটো চাওক কি ধুনীয়া কৰি লৰি আছে আৰু ইফালেও বনাইছে বহুত কিবা কিবি আৰু এইটো মোৰ ভণ্টি হয় আৰু ইফালে মোৰ হাজবেণ্ড আৰু ফ্ৰেণ্ড বিলাক আৰু চাওক বঢ়িয়া হোটেল কি বঢ়িয়া খানা আৰু আনফালে ইয়া মটকা গছ আছে আগত দেখা পাই আছে আৰু ইফালে চাওক ফুল কি বঢ়িয়া ফুল বিলাক ভাল লাগে ঘৰত সজাই থবৰ কাৰণে চাওক কিমান ধুনীয়া আৰু ইফালে চাওক আৰু এটা কথা অকল ফ্ৰেণ্ডৰ লগত আহিলে বেলেগে মজা ছোৱালী আহিলে আমি সকলো পিনে ঘূৰিব পাৰো কিন্তু হাজবেণ্ড বিলাকৰ লগত আহিলে যে ঘূৰিব নোৱাৰে জানানে এক জায়গাতে থিয় কৰাই থৈ আৰু এক পিনে য'ত ভিৰ নাই তাতহে লৈ যায় আৰু আমি ছোৱালী মানে য'ত ভিৰ আছে থাকো আৰু আমি সোমাই যাওঁ আৰু পিছে চাওক এইফালে আমাক আনিছে আৰু এইফালে ভিৰ তাৰ কাৰণে কৈছে কি এইফালে নাযাওঁ কিন্তু আমি জোৰ জবৰদস্তি কৰি এইফালে যাই আছো আৰু এইফালে চাওক এইবিলাক খেল আৰু আনফালে মটকা গোৱা সৰু বাচ্চাসকলৰ গাড়ী বহুত কিবা আৰু এইফালে চাওক কিমান ভিৰ আৰু এইফালে চাওক ইমান ধুনীয়া কসমেটিকৰ দোকান মই চাইহে গ'লো কিন্তু এতিয়া কিনা নাই আকৌ ঘূৰি আহি কিনে কিনিম আৰু ইয়াত চাওক বঢ়িয়া ডেকোৰেশ্যন কৰা বস্তু আৰু ইয়াত বাচ্চাসকলৰ খেলা বস্তু আৰু 100 টকাকৈ পুতলা সৰু গাৰু এইবিলাক পোৱা যায় ইয়াতে আৰু আনফালে চাওক ইমান বঢ়িয়া লাইট থকাটো বেছি ভাল লাগিছে
আৰু এইটো পুতলাটোৰ নামটো কি বা আছিল মই নাজানো, কিন্তু সৰুতে আমি বহুত কিনিছিলোঁ এইটো। পৰি নাযায় মানে এনেকৈ লৰি থাকে। চাওক কি ধুনীয়া কৰি লৰি আছে, নাকটো চাওক না ইমান জোঙা। আৰু এয়া আমি ৰখি আছোঁ, আৰু এইটো মোৰ ভাইটি হয় আৰু এইটো লগৰ ছোৱালী হয়, আৰু আনফালে এজন লগৰ ছোৱালী আৰু মোৰ ভণ্টি ইয়াত পুতলা কিনিবৰ কাৰণে গৈছে। চাওক ইয়াত যাই কিনে চইচ কৰি আছে, দাম দৰ কৰি আছে, আৰু এইটো লাভ কিনিলে বোলে। কেই টাকা লৈছে? ভাল লাগছে না? ভাল লাগছে। তই লৈছা? আৰু এইফালে চাওক এলুপ্ৰেম, যোনে যোনে উঠা নাই ইয়াত উঠিলেই হ'ল না কি। আৰু দোকানৰ কথা কিহে ক'ম আপোনালোকক, কিমানবিলাক দোকান বহিছে না। তাৰপিছত ইয়াত আমি আহিলোঁ আংঠি দোকানত। পিছে আঙুঠিবিলাক মুঠতে ঢিলা হয়, তাৰ কাৰণে পিন্ধি কিনে পিছত থৈ দিলোঁ। ভালে লাগিছিল। সকলোৱে কয় কাচৰ আঙুঠি পিন্ধিব লাগে, তাৰ কাৰণে মই এটা চাই কিনে বাছি ল'লোঁ। পিছে মোৰ হাতত ঢিলা হয়, তাৰ কাৰণে মই ইয়াত থৈ কিনে গুচি আহিলোঁ। আৰু এইফালে চাওক পুতলাটো ইমান ভাল লাগিছে মোৰ, কি যে ক'ব। মোৰ পুতলা দেখিলে বহুতেই ভাল লাগে আৰু কিনিও ভাল লাগে। তাৰপিছত ইয়াৰ পৰাই মই সৰু এটা পুতলা কিনি ল'লোঁ। আৰু এইটো ময়ূৰ, আৰু এইটো ৰবট চিষ্টেমে মানে লৰি থাকে ময়ূৰটো। চাওক আৰু পাখাকেইখন কি বঢ়িয়া কৰি পাখিকেইখন, ৱাও কি ধুনীয়া লাগে। আৰু আনফালে আমাৰ মেইন হ'ল পুচকা। পুচকাটো আমাৰ থাকিবই য'তেই নহওক কিয়, পূজা বিয়া যিয়ে হওক আমাৰ পুচকা থাকিবই। আৰু মোৰ সকলো ভিডিঅ' দেখিছে, মই চব ভিডিঅ'তে কিছুমান ভিডিঅ' নাথাকিব পাৰে, কিন্তু প্ৰায়ভাগ ভিডিঅ'তে মই পুচকা খাওঁৱে, মানে দেখিলে পুচকা খাওঁৱে। মোৰ পুচকা ফেভৰেট হয়, আৰু সকলোৱে ছোৱালী মানে বেছি পুচকা খাই ভালে পায়। আৰু এয়া মই সকলোৱে খোৱা হৈ গ'ল। তাৰপিছত মই আৰু 3 প্লেট খালোঁ। আৰু ইফালে চাওক পুচকা চুচকা খাই আহি এয়া হ'ল বাণিজ্য মেলাৰ ভিতৰলৈ সোমালোঁ। মই তেতিয়াৰ পৰা চাই আছিলোঁ যে বাণিজ্য মেলা থাকিলে মানে কাপোৰ কানি পোৱা যায়, ইয়াত জোতাবিলাক পোৱা যায় তাৰ কাৰণে। আৰু এইফালে আমি বাণিজ্য মেলাত সোমাই দেখিলোঁ যে ইয়াত বঢ়িয়া বঢ়িয়া চাদৰ মেখেলা পোৱা যায়, মানে বেছি আছে চাদৰ মেখেলা, ভাল লাগিছে। দূৰৰ পৰাই চালোঁ, ওচৰত নগ'লোঁ, আৰু বহুত ভিৰ। আৰু এইফালে চুৱেটাৰবিলাক চাওক, আমাৰ হাউলিত 100 ৰুপিজ কৰি দিয়া আছিল, আৰু ইয়াত বোলে 250 কৰি লাগে। তাৰ কাৰণে ইয়াৰ পৰা আমি আঁতৰি গৈ আনফালে গ'লোঁ। আৰু আনফালে যাই ফাৰ্ষ্ট ইয়াত জিলাপি কিনিলোঁ। জিলাপি কিনাৰ আগতে মই পাহৰিয়ে গ'লোঁ যে মই তাত বঢ়িয়া বঢ়িয়া কাপোৰ আছিল, তাৰ পৰা এযোৰা চুৰিদাৰ কিনিলোঁ। আৰু দাম কমাবই নোখোজে, কিন্তু তাৰ পৰা কমাই কেনে 500ত ল'লোঁ। আৰু এইফালে চাওক মোৰ বজাৰ কৰা হেনে লাগিছে ন। আৰু এয়া আমি বহুত কিবা কিবি কিনি ল'লোঁ মেলাৰ পৰা। ৰূপা ক'ত কিনলি কি চাওক, বহুত বস্তু কিনছা দেই। আৰু আনফালে জিলাপি চিলাপি কিনি ল'লোঁ। আৰু এইফালে 12 ভাজা কিনিব, তাৰ কাৰণে 12 ভাজা কিনি ল'লে। আৰু মই কিন্তু 12 ভাজা খাবলৈ অকণো ভাল নাপাওঁ, মোৰ বেয়া লাগে। আৰু এইফালে চাওক মই বহুত বস্তু কিনিলোঁ ময়ো। আৰু এইফালে চাওক 12 ভাজা কি ধুনীয়া কৰি বনাই আছে দাদাজনে, আৰু ইয়াত লেবু দি ল'লে। আৰু এই 12 ভাজা লৈ আমি ঘৰলৈ যাম, কাৰণ মই আজি মোৰ হাজবেণ্ডৰ ঘৰত যাম। বহুত দিন মাৰ ঘৰত থাকিলোঁ। হাউলিৰ ৰাস শেষ, তাৰ কাৰণে হাউলিৰ পৰা এতিয়া মই ইয়াত বৰপেটাত ৰাস চাই ঘৰলৈ যাম। তাৰ কাৰণে আজি ইয়াত ৰাস চাই কিনে যাম। আৰু প্ৰায় এতিয়া 10:30 মান বাজিল, আৰু ঘৰত যাওঁতে প্ৰায় 12টা মান বাজিব, কাৰণ ঘৰত যাই আকৌ ভাত চাত খাই ল'ম তাৰ কাৰণে। আৰু আমাৰ ৰাস চোৱা হ'ল, এতিয়া ঘৰৰ পিনে আমি যাই আছোঁ সকলোৱে মিলি। আমি এতিয়া ঘৰত যাই আছোঁ, আৰু আমাৰ ৰাস ঘূৰা হ'ল। ইয়াত বহুত বস্তুও ল'লোঁ, আৰু ইফালে চিকেন চাওমিন আৰু ম'ম' পেকিং কৰি লৈছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' যোনে যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই, গুড নাইট।